গুড ইভিনিং এভরিওয়ান। আজি আমি রয়্যালটি চ্যাপ্টাৰৰ এটা সাম লৈ ল'ম, ঠিক আছে। রয়্যালটি চ্যাপ্টাৰটোৰ এটা সাম লৈ ল'ম। তো তাৰে আমি জাৰ্নেলো কৰিম, লেজাৰো কৰিম, সব কৰিম। তো প্ৰথমতে আমি ৱৰ্কিং কৰি লওঁ। প্ৰথমতে আমি যিখিনি ওলাব লাগে সেইখিনি ওলাই লওঁ। কি দি আছে চাওঁ, কুৱেশ্যনটো পঢ়োঁ। কৈছে এবি লিমিটেড একুৱাৰ্ড এ লিজ অফ কলিয়াৰী ফ্ৰম মিষ্টাৰ বৰুৱা। কাৰ পৰা লৈছে? মিষ্টাৰ বৰুৱা। তো ইয়াতে লেছৰ আৰু লেচি থাকে হা। এই যোনটো এবি লিমিটেডে লৈছে না, ই লেচি হয়, কিন্তু যোনে লয় সি লেচি, আৰু যোন মালিকজন সিয়াক কি কোৱা হয়? লেছৰ বুলি কোৱা হয়। তো লেছৰ আৰু লেচি আমি গম পাই গ'লোঁ কোন আছে। ইয়াৰ পিছত আমাক দিয়া আছে মিনিমাম ৰেণ্ট কিমান দি আছে? 25,000। ভাই 25,000 টকা দিবই লাগিব বোলে। মাৰ্জিং ইনটু এ ৰয়েলটি অফ 5 rupees পাৰ টন। পাৰ টন কিমানকৈ দিব লাগিব? 5 rupeesকৈ দিব, যিমান কোল তুমি ৰেজ কৰিবা, ঠিক আছে। আমি ৰেট অফ ৰয়েলটিও পাই গ'লোঁ। শ্বৰ্টাৰিং কুড বি ৰিকপ, কিবা কাৰণত যদি লছ হয়, মানে শ্বৰ্ট পৰে, তেতিয়া এইটো ৰিকপ কৰিব পাৰিম ফাৰ্ষ্ট 4 yearsৰ ভিতৰত পাৰিবা। দ্য আউটপুট ফৰ দ্য ফাৰ্ষ্ট 5 years, কৈছে ফাৰ্ষ্ট 5 year আউটপুটখিনি দিয়া আছে আমাক। গিভ জাৰ্নেল এণ্ট্ৰিজ এইবিলাক দিব দিছে, ঠিক আছে। আমি যোনটো ষ্টেটমেণ্ট বনাম সেইটো নাম হ'ব ষ্টেটমেণ্ট showing calculation of royalty and short working, হয়নে? এইকেইটা আমি ওলাম। তো আমি টেবুলটোত কি লিখিম? প্ৰথমতে ইয়াৰ লিখিব লাগে, তাৰপিছত আমাক কোৱান্টিটি লিখিব লাগে, ঠিক আছে। কোৱান্টিটি লিখিব লাগে, নেক্সট ৰেট লিখিব লাগে, ৰেট অফ ৰয়েলটি, এমাউণ্ট অফ ৰয়েলটি লাগিব আমাক, এমাউণ্ট অফ ৰয়েলটি লাগিব, মিনিমাম ৰেণ্ট লাগিব। তাৰপিছত মিনিমাম ৰেণ্টৰ পিছত আমি এক্সেছ ৱৰ্কিং ওলাই দিম, যিমানখিনি বেছি হয় মানে এক্সেছ ৱৰ্কিং। তাৰপিছত আমাক লাগিব শ্বৰ্ট ৱৰ্কিং, কিমান শ্বৰ্ট ৱৰ্কিং হৈছে। তাৰপিছত আমাক শ্বৰ্ট ৱৰ্কিং লিখি দিলোঁ। নেক্সট শ্বৰ্ট ৱৰ্কিং ৰিকপ লাগিব, শ্বৰ্ট ৱৰ্কিং ৰিকপ, ঠিক আছে। শ্বৰ্ট ৱৰ্কিংটো মই শ্বৰ্টত লিখি আছোঁ। শ্বৰ্ট ৱৰ্কিং ৰিকপ পাই গ'লোঁ। তাৰপিছত শ্বৰ্ট ৱৰ্কিং আমাক লেপছ লাগিব, ঠিক আছে। শ্বৰ্ট ৱৰ্কিং লেপছ, শ্বৰ্ট ৱৰ্কিং লাষ্টত কেৰিড ফৰৱাৰ্ড লিম, আৰু একদম লাষ্টত হ'ব পে'মেণ্ট। তো আৰু এবাৰ কৈ দি আছোঁ, প্ৰথম ইয়াৰ বনালোঁ, কোৱান্টিটি দিলোঁ, ৰেট অফ ৰয়েলটি আমাক থাকিব। এইটো ৰেট অফ কি হয়? ৰয়েলটিৰ কিমানকৈ ৰেট পৰিছে, এমাউণ্ট অফ ৰয়েলটি, মিনিমাম ৰেণ্ট, এক্সেছ ৱৰ্কিং, শ্বৰ্ট ৱৰ্কিং, এইটো কিমান নাটনি হৈছে মানে, এইটো শ্বৰ্ট ৱৰ্কিং ৰিকপ, কিমান আমি ঘূৰাই পাম। তাৰপিছত শ্বৰ্ট ৱৰ্কিং লেপছ, LAPSED লেপছ, আৰু ইফালে শ্বৰ্ট ৱৰ্কিং কেৰিড ফৰৱাৰ্ড আৰু পে'মেণ্ট, এইকেইটা থাকিব। তো ইয়াৰ প্ৰথমতে লিখিলোঁ ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, থাৰ্ড ইয়াৰ, ফ'ৰ্থ ইয়াৰ, ফিফথ ইয়াৰ। আমাৰ 5টা ইয়াৰৰ কৰি আছোঁ আমি, কুৱেশ্যনত দিয়া আছে। তো ইয়াৰ পৰা বহাই যাওঁ কিমান কোৱান্টিটি আছে। প্ৰথম ফাৰ্ষ্ট ইয়াৰ কিমান আছিলে? 3,000 বহাই দিলোঁ। ছেকেণ্ড ইয়াৰ আছে 4,000 হৈ গ'ল। থাৰ্ড ইয়াৰ আছে 6,000 প্লট কৰি দিলোঁ। ফ'ৰ্থ ইয়াৰ 3,000, আৰু লাষ্ট ইয়াৰটো আছে তোমাৰ 10,000। ৰেট অফ ৰয়েলটি আমি পঢ়িছিলোঁ 5K আছিলে, চবতে 5 বহাই যাম, 5. এতিয়া আমি মাল্টিপ্লাই কৰিম, 5 3 × 15,000 হৈ গ'ল। ইয়াতে 5 4 × 20,000 আহি গ'ল, 30,000 আহি গ'ল, আকৌ 15,000, আৰু লাষ্ট ইয়াৰটো হ'ব 50,000। তো এনেকৈ কৰি আমি এমাউণ্ট অফ ৰয়েলটি পাই গ'লোঁ। মিনিমাম ৰেণ্টটো একদম ষ্টাৰ্টিঙত দিয়া আছিলে, হয়নে? ষ্টাৰ্টিঙত এইটো 25,000 দিয়া আছে। তো আমি ইয়াতে 25,000 চবতে পুট কৰি দিম। মিনিমাম ৰেণ্ট সদায় ফিক্স চাবা, ইয়াক ডেড ৰেণ্ট বুলিও কোৱা হয়। আৰু মিনিমাম ৰেণ্ট সদায় ফিক্স ছেইম থাকে, অনলি ষ্ট্ৰাইক আৰু লক আউটত এইটো বদলিব পাৰে। ষ্ট্ৰাইক হ'লে বা লক আউট হ'লে, লক আউট মানেতো গমেই পাইছা, ফেক্টৰীটো পূৰা বন্ধ কৰি থৈ গৈছে, হয় নাই? আৰু তোমাৰ লক আউট মানে বন্ধ কৰি দিয়া, আৰু তোমাৰ ষ্ট্ৰাইক হ'লে এমপ্লয়ীবিলাকে ষ্ট্ৰাইক কৰি দিয়ে, কাম চাম নহয়, সেনেকুৱা কেছত মিনিমাম ৰেটটো কম্প্ৰমাইজ হ'ব পাৰে, আদাৰৱাইজ কিন্তু ফিক্স থাকে। এক্সেছ ৱৰ্কিং কেনেকৈ ওলাবা? চোৱা, আমি কাম কৰিছোঁ 15,000 এমাউণ্ট অফ ৰয়েলটি, বাট মালিকক কিমান দিব লাগিব? 25,000 টকা। তো ইয়াতে এক্সেছ হৈছে জানো? হোৱা নাই। ইয়াতে আমাৰ শ্বৰ্ট পৰিছে, কিমান টকা শ্বৰ্ট পৰিছে? আমাৰ ইয়াতে পৰিছে 10,000 rupeesৰ শ্বৰ্ট। ক্লিয়াৰ? সেইটো শ্বৰ্ট ৱৰ্কিং। নেক্সট ইয়াৰ আকৌ শ্বৰ্ট পৰিছে, কিমান টকা শ্বৰ্ট পৰিছে? 5,000 টকা শ্বৰ্ট পৰিছে। থাৰ্ড ইয়াৰটো 30,000, এইটো কিন্তু এক্সেছ হৈছে। আমি কাম কৰিছোঁ 30, মিনিমাম কিমান মালিকক দিব লাগে? 25। তো ইয়াতে 5,000 টকাৰ এক্সেছ হৈছে। তাৰপিছত নেক্সট ইয়াৰটো আকৌ শ্বৰ্ট পৰিছে, কিমানত শ্বৰ্ট পৰিছে? 10,000 rupeesৰ শ্বৰ্ট পৰিছে। লাষ্ট ইয়াৰটোত বহুতে এক্সেছ হৈ গৈছে, 25,000 টকাৰ এক্সেছ হৈছে। তো এইখিনিতো আমি পূৰা ইজিলি ফিল আপ কৰি দিব পাৰোঁ ডাইৰেক্ট চাই। এতিয়া যাওঁ ৰিকপমেণ্ট মানে যিখিনি লছ হৈছে, লছখিনি যদি তুমি ঘূৰাই পোৱা না, সেইটোকে ৰিকপ বুলি কোৱা হয়। আৰু কুৱেশ্যনত দেখাই আছিলে ৰিকপৰ ফাৰ্ষ্ট 4 years, কৈছে প্ৰথম 4 বছৰ যদি ৰিকপ কৰা পাৰিবা ঘূৰাই কিনি, তাৰপিছত নোপোৱা কিন্তু। তো ঠিক আছে, আমি ৰিকপমেণ্টৰ 4 বছৰ আমাক টাইমিং দি দিছে। তো আমি এটা এটাকৈ চাওঁ। ইয়াৰ ফাৰ্ষ্ট ইয়াৰ আমাৰ শ্বৰ্ট পৰিছে কিমান? 10,000।
তো যেতিয়া লছে হৈছে সেই লছটো আৰু সেই যোনদিনা লছ হয় সেইদিনাখন ঘূৰাই পায় নেকি নাপায় নেক্সট ইয়েৰহে ঘূৰাই পাবা তো ইয়াতে তুমি ঘূৰাই পোৱাৰ চান্স নাই লেপছ আমি এতিয়া কৰিব নোৱাৰোঁ লেপছ মানে PLত ট্ৰান্সফাৰ কৰি দিয়া তুমি যেতিয়া চিয়'ৰ হৈ যাবা পইচাটো নোপোৱা সেইটো কি বুলি কোৱা হয় লেপছ বুলি কোৱা হয় তো লেপছ আমি কৰিব নোৱাৰোঁ তো আমি এতিয়া ক্ৰেডিট ফৰৱাৰ্ড কৰি দিম 10,000 ক্ৰেডিট ফৰৱাৰ্ড কৰি দিয়া মানে আমি নেক্সট ইয়েৰত পঠাই দিছোঁ মানে নেক্সট ইয়েৰ পাম বুলি ভাবিছোঁ ঠিক আছে ছেকেণ্ড ইয়েৰ আকৌ আহিল ছেকেণ্ড ইয়েৰ আকৌ লছ হৈছে ৰিকভ কৰিবৰ অপশ্যন নাই লেপছ কৰিব নোৱাৰা অলৰেডি 10,000 আগত আছে নতুনকৈ 5,000 এড হৈ গ'ল টোটেল আমি ক্ৰেডিট ফৰৱাৰ্ড কৰি দিম 15,000 ক্ৰেডিট ফৰৱাৰ্ড কেতিয়ালৈ কৰিব লাগে যেতিয়ালৈকে আমাক ৰিকভৰ টাইম দিয়া ৰিকভৰ টাইম আমাৰ 4 বছৰ দিছে তো 4 ইয়াৰ্ছলৈকে কৰি থাকিব পাৰিম তাৰপিছত থাৰ্ড ইয়েৰ চালোঁ থাৰ্ড ইয়েৰ এক্সেছ হৈছে এক্সেছ মানে কি এক্সেছ এমাউণ্ট এটা পালোঁ তো এক্সেছ পোৱা মানে তুমি ৰিকভ কৰি দিবা আমাৰ আছিলে কিমান শ্বৰ্ট ৱৰ্কিং কিমান চলি আছে টোটেল 15,000 আৰু টোটেল 15,000 চলি আছে এতিয়া এক্সেছ কিমান 5,000 তো আমি 15,000ৰ পৰা 5,000টো পাই গ'লোঁ আৰু বাকী 10,000 নাপালোঁ সেই 10,000টো আকৌ ক্ৰেডিট ফৰৱাৰ্ড কৰি দিম ফ'ৰ্থ ইয়েৰ আহিল ফ'ৰ্থ ইয়েৰ দেখা পালোঁ ফ'ৰ্থ ইয়েৰ আকৌ লছ হৈ গ'ল লছ হ'লে ৰিকভ কৰিব নোৱাৰা এই বছৰ কিন্তু চোৱা আগৰ পৰাই 10,000 লছ চলি আছিলে নতুন আকৌ 10,000 হ'ল 20,000 লছ আমি এইবাৰ কৰি দিম লেপছ কিয় 4 বছৰ কমপ্লিট হৈ গৈছে আৰু পোৱাৰ আশা নাই ক্ৰেডিট ফৰৱাৰ্ডৰ কোনো কুৱেশ্যনে নাহে 4 বছৰ কমপ্লিট হৈ গ'ল ফিফথ ইয়েৰটোত বহুত এক্সেছ হৈছে হ'লে কি হ'ব একো কৰিব লগা নাই কিয় আমাক মালিকে অনলি প্ৰথম 4 বছৰ টাইম দিছে ফিফথ ইয়েৰটো একো কৰিব নোৱাৰা হৈ গ'ল পে'মেণ্ট কেনেকৈ চাবা পে'মেণ্টৰ কাৰণে একদম ইজি তুমি সদায় চাবা এইটো এই দুটাৰ ভিতৰত যোনটো হাইয়েষ্ট মনত ৰাখিবা এমাউণ্ট অফ ৰয়েল্টি আৰু দুটা যোনটো হাইয়েষ্টৰ পৰা ৰিকভ মাইনাছ কৰি দিবা কোনটো ৰিকভটো মাইনাছ কৰি দিবা তো 15,000 মাইনাছ ৰিকভ হোৱাই নাই তো 15,000 এইটো কিমান হ'ব দুটাৰ হাইয়েষ্ট কিমান 25,000 তো 25,000 আহি গ'ল নেক্সটটোৰ হাইয়েষ্ট কিমান আছে এই দুটাৰ হাইয়েষ্ট চোৱা 25,000 ইয়াতো 25,000 আহি যাব নেক্সটটোৰ হাইয়েষ্ট কিমান আছে 30ৰ পৰা ৰিকভ হৈছে 5,000 মাইনাছ কৰিলে কিমান হ'ব 25,000 15,000 এইটোৰ হাইয়েষ্ট 25,000 ইয়াতো কিমান হ'ব 25,000 লাষ্ট ইয়াৰ হাইয়েষ্ট 50,000 ৰিকভ একো নাই তো 50,000 আহি যাব সদায় মনত ৰাখি ল'ল এমাউণ্ট অফ ৰয়েল্টি আৰু মিনিমাম ৰেণ্টৰ যোনটো হাইয়েষ্ট হয় তাৰ পৰা ৰিকভটো মাইনাছ কৰিলে এনচাৰ পাই যাবা তো ইয়াতেতো আমাৰ হৈ গ'ল এইটো ষ্টেটমেণ্ট অফ কেলকুলেশ্যন ৰয়েল্টি কেলকুলেশ্যন হৈ গ'ল এতিয়া আমি জাৰ্নেল কৰি দিওঁ তো জাৰ্নেল যে কৰিম এইটো হৈছে ডেট পাৰ্টিকুলাৰ্ছ ডেবিট ক্ৰেডিট হয়নে ডেবিট ক্ৰেডিট আৰু এইটোতো LF আছিলে তো আমি ইন দ্য বুকছ অফ কাৰ কৰিম সেইটো আমি জানিব লাগিব ইন দ্য বুকছ অফ আমি লেচি কৰিম হা ইন দ্য বুকছ অফ মানে আমাৰ AB লিমিটেড হৈ যাব হয়নে AB লিমিটেড মানে ই কোন হয় ই লেচি হয় তো ঠিক আছে এণ্ট্ৰি কৰোঁ এটা এটাকৈ প্ৰথম ফাৰ্ষ্ট ইয়েৰৰ কাৰণে এণ্ট্ৰি কৰোঁ ফাৰ্ষ্ট ইয়েৰ কি এণ্ট্ৰি কৰিব লাগে লেচিৰ কাৰণে না চোৱা ফাৰ্ষ্ট ইয়েৰৰ এণ্ট্ৰিটো কি হ'ব লেচিৰ ফালৰ পৰা যদি ভাবা ই লিজত লৈছে তো ডেট মিনছ ইয়াৰ কাৰণে সদায় এক্সপেঞ্চ হ'ব তো ৰয়েল্টি একাউণ্ট সদায় কি হ'ব ইয়াৰ কাৰণে ৰয়েল্টি একাউণ্ট ডেবিট আৰু যিখিনি শ্বৰ্ট পৰিছে আমাৰ সেইখিনি কম আমি শ্বৰ্ট ৱৰ্কিং একাউণ্ট এইটো ডেবিট আৰু টোটেল পইচাটো আমি যাক দিম মালিকক দিম মালিক মানে এইটো তোমাৰ লেছৰ হৈ যাব এইটো ইয়াতে মিষ্টাৰ কি আছিলে বৰুৱা আছিলে তো আমি বৰুৱাক দি আছোঁ হয়নে তো কিমান টকা চোৱা এই যোনটো ৰয়েল্টি আছে না এইটো সদায় মনত ৰাখিবা এই একচুৱেল ৰয়েল্টিৰ পৰা বহাই দিলে হ'ল এইটো এমাউণ্ট অফ ৰয়েল্টিৰ পৰা ডাইৰেক্ট আৰু শ্বৰ্ট ৱৰ্কিঙৰ এমাউণ্টটোতো শ্বৰ্ট ৱৰ্কিং কলমৰ পৰা বহাই দিবা এইটো শ্বৰ্ট ৱৰ্কিং কলমটো ফাৰ্ষ্ট ইয়েৰ 10,000 আছে এইটো 15,000 তো ইয়াতে বহালোঁ আমি 15,000 একচুৱেল ৰয়েল্টি হৈছে 10,000 আমাৰ শ্বৰ্ট পৰিছে টোটেল মিলাই আমি কিমান দিব লাগিব 25,000 দিব লাগিব মালিকক হৈ গ'ল বিং মই লিখা নাই বিং তোমালোকে পাৰিবা বিং মিনিমাম ৰেণ্ট ডিউ লিখি দিলে হৈ গ'ল ফাৰ্ষ্ট ইয়েৰ আৰু এটা এণ্ট্ৰি আহিব সেইটো হ'ল তুমি এতিয়া পে'মেণ্ট কৰিব লাগিব কাক পে' কৰিবা লেছৰক তো মিষ্টাৰ কি হ'ব বৰুৱা ডেবিট টু পইচা যাব আমাৰ পৰা বেংক একাউণ্ট কিমান দিবা 25,000 দি দিয়া হয়নে ইয়াৰ পিছৰ এণ্ট্ৰিটো ফাৰ্ষ্ট ইয়েৰত আৰু কি এণ্ট্ৰি কৰিব লাগিব তো আমাৰ যিটো এইটো এই ৰয়েল্টি একাউণ্ট যোনটো আছে তাক আমি ট্ৰান্সফাৰ কৰি দিম প্ৰফিট এণ্ড লছ একাউণ্টত তো ৰয়েল্টি একাউণ্ট ইয়াতে ডেবিট হৈ আছে ট্ৰান্সফাৰ কৰিলে একাউণ্টছৰ ৰুল হয় ক্ৰেডিট হৈ যাব তো প্ৰফিট এণ্ড লছ একাউণ্ট হৈ গ'ল ডেবিট টু কাক ট্ৰান্সফাৰ কৰিছা ৰয়েল্টি একাউণ্টক হয়নে কিমান এমাউণ্ট আহিব ৰয়েল্টি একাউণ্টত আছে অনলি 15,000 তো ইয়াতে 15,000 লিখিবা 25,000 লিখি নিদিবা তো প্ৰথম ইয়াৰ আমাৰ এণ্ট্ৰি কমপ্লিট আমি এতিয়া ছেকেণ্ড ইয়াৰ আকৌ ছেইম কনচেপ্ট ইউজ কৰিব লাগিব সদায় ৰয়েল্টি একাউণ্ট কি কৰিবা ৰয়েল্টি একাউণ্ট ডেবিট আকৌ শ্বৰ্ট ৱৰ্কিং হৈছে শ্বৰ্ট ৱৰ্কিং একাউণ্ট ডেবিট কাক দিব লাগিব মিষ্টাৰ বৰুৱা কিমান দিম
শৰ্ট ৱৰ্কিং আমাৰ হৈছিলে তোমাৰ ছেকেণ্ড ইয়েৰটো আমাৰ 20,000 হৈছিলে হয়নে আৰু সৰি 20,000 ৰয়েলটি হৈছিলে আৰু 5,000 শৰ্ট ৱৰ্কিং টোটেল মিলাই আমি দিব লাগিব মালিকক 25,000 তাৰপিছত তুমি পেমেণ্ট কৰি দিয়া মিষ্টাৰ বৰুৱা টু বেংক ডেবিট কিমান পেমেণ্ট কৰিম 25,000 হৈ গ'ল তাৰপিছত আমি ট্ৰান্সফাৰ কৰি দিওঁ প্ৰফিট এণ্ড লছ একাউণ্ট ডেবিট টু ৰয়েলটি চ' প্ৰথম এণ্ট্ৰিকেইটা ইজি হয়নে ইমান টান নহয় এইবিলাক চব ৰিপিট কৰি থাকে প্ৰত্যেক বছৰ ৰিপিটেই চলি আছে ক'ব গ'লে এইবাৰ আহিব 20,000 ট্ৰান্সফাৰ এণ্ট্ৰি হৈ গ'ল ছেকেণ্ড ইয়েৰ কমপ্লিট হৈ গ'ল হয়নে এতিয়া আমি কি কৰিম থাৰ্ড ইয়েৰ হয়নে থাৰ্ড ইয়েৰ আহি যাওঁ থাৰ্ড ইয়েৰ আমাৰ এক্সেছ হৈছিলে হয়নে তো এক্সেছ হ'লে আমি সেই কৰি দিম ৰিকভ কৰিব পাৰিম তো ফাৰ্ষ্ট আমি কৰোঁ থাৰ্ড ইয়েৰত ৰয়েলটি একাউণ্টটো ডেবিট হ'বই থাৰ্ড ইয়েৰটো কিমান হৈছিল জানা থাৰ্ড ইয়েৰ আমি একবাৰ চাই দিওঁ থাৰ্ড ইয়েৰটো এইটো চোৱা 30,000 হৈছিলে হয়নে 30,000 হৈছিলে আৰু আমি ৰিকভো কৰিছিলোঁ 5,000 এটা তো এইটো কেনেকৈ দেখাম ৰয়েলটি একাউণ্ট ডেবিট টু মিষ্টাৰ বৰুৱা কিমান হৈছিলে 30,000 হৈছিলে না 30,000 টোটেল ৰয়েলটি হৈছিলে কিন্তু আমি 30,000ৰ 5,000 এটা কাট কৰি দিম তো কাট কৰিলে কি হ'ব মিষ্টাৰ বৰুৱা ডেবিট কিহৰ নামত কৰিম শৰ্ট ৱৰ্কিং ৰিকভ তো শৰ্ট ৱৰ্কিং একাউণ্ট 5,000 টকা আমি কাটি দিলোঁ হয়নে তো বাকী ৰিমেইনিং যিটো থাকিব সেইটো আমি পে'মেণ্ট কৰি দিব লাগিব তো মিষ্টাৰ বৰুৱা টু বেংক কিমান পে' কৰি দিবা 25,000 পে' কৰিবা আৰু বেংকৰ এমাউণ্ট চাবা পে'মেণ্টৰ লগত মিলি থাকে পে'মেণ্ট য'ত লিখিছা তাৰ লগত মিলি থাকিব ট্ৰান্সফাৰ এণ্ট্ৰিটো লাগিবই প্ৰফিট এণ্ড লছ একাউণ্ট ডেবিট টু সদায় ৰয়েলটি একাউণ্টটো ট্ৰান্সফাৰ কৰি দিবা থাৰ্ড ইয়েৰৰ ৰয়েলটি এমাউণ্ট কিমান আছিলে 30,000 তো 30,000 লিখা তো টান নহয় এইটো এটা ইয়াৰ চালেই গোটেই পাৰি ক'ব গ'লে তো আমাৰ থাৰ্ড ইয়েৰটো কমপ্লিট হৈ গ'ল এতিয়া আমি ফ'ৰ্থ ইয়েৰ আহিম ফ'ৰ্থ ইয়েৰত আকৌ ৰয়েলটি হ'ব ৰয়েলটি একাউণ্ট ডেবিট ফ'ৰ্থ ইয়েৰত আমাৰ আকৌ শ্বৰ্ট পৰিছিলে হয়নে নাই শ্বৰ্ট ৱৰ্কিং একাউণ্ট ডেবিট টু কাক দিব লাগিব মিষ্টাৰ বৰুৱা তো মিষ্টাৰ বৰুৱাক দি দিম ৰয়েলটি আমাৰ কিমান হৈছিলে ফ'ৰ্থ ইয়েৰত 15,000 আৰু শ্বৰ্ট পৰিছিলে কিমান 10,000 টোটেল মিলাই 25,000 হৈ গ'ল তো এতিয়া আমাৰ হ'ব 25,000 হৈ গ'ল মিষ্টাৰ বৰুৱাক আমি পে'মেণ্ট কৰিব লাগিব এতিয়া মিষ্টাৰ বৰুৱা ডেবিট টু বেংক মিষ্টাৰ বৰুৱাক কিমান পে' কৰিম 25,000 পে' কৰি দিলোঁ আৰু ফ'ৰ্থ ইয়েৰ চলি আছে দেই ফ'ৰ্থ ইয়েৰ চলে আমাৰ ফ'ৰ্থ ইয়েৰত কি হ'ব লাগিব ট্ৰান্সফাৰ কৰিব লাগিব তো প্ৰফিট এণ্ড লছ একাউণ্টটো প্ৰথমতে ট্ৰান্সফাৰ কৰি দিওঁ প্ৰফিট এণ্ড লছ একাউণ্টত ট্ৰান্সফাৰ কৰি দিওঁ কোনটো ৰয়েলটি একাউণ্ট সেইটো সদায় ট্ৰান্সফাৰ কৰি দিবা ৰয়েলটি এমাউণ্ট কিমান আছিলে 15,000 তো 15,000 ট্ৰান্সফাৰ কৰি দিয়া আৰু ফ'ৰ্থ ইয়েৰত এটা ইম্পৰ্টেণ্ট এণ্ট্ৰি আহিব সেইটো হ'ল লেপছৰ এণ্ট্ৰি কিয় চোৱা লেপছৰ এণ্ট্ৰিটো ফ'ৰ্থ ইয়েৰত চোৱা লেপছ এটা হৈছিলে এইটো চোৱা লেপছ 20,000 টকা তো লেপছ হোৱা মানে পইচাটো ঘূৰাই নোপোৱা তো ডেট মিনছ শ্বৰ্ট ৱৰ্কিং একাউণ্ট ক্ল'জ কৰিব টাইম হৈ গৈছে তো আমি 20,000 ৰুপিজটো সেই কৰি দিম প্ৰফিট এণ্ড লছ একাউণ্টত ট্ৰান্সফাৰ কৰি দিম প্ৰফিট এণ্ড লছ একাউণ্ট ডেবিট টু শ্বৰ্ট ৱৰ্কিং কিমান আহিব জানানে 20,000 ৰুপিজ আৰু নাপাওঁ কেতিয়াও লেপছ হৈ গ'ল ফিনিছড ফিফ্থ ইয়েৰ আহিব এতিয়া ফিফ্থ ইয়েৰটো কৰি দিওঁ ফিফ্থ ইয়েৰত ৰয়েলটি একাউণ্ট ডেবিট এইবাৰ কিন্তু 50,000 হৈছিলে লাষ্ট ইয়েৰটো টু মিষ্টাৰ বৰুৱা 50,000 তাৰপিছত মিষ্টাৰ বৰুৱাক আমি পে'মেণ্ট কৰি দিম টু বেংক কিমান পে' কৰিম 50,000 পে' কৰিব লাগিব কিয় আমি ৰিকভ কৰিব নোৱাৰোঁ লাষ্ট ইয়েৰ আমাক সেই দিয়া নাই অথৰিটি দিয়া নাই তাৰপিছত লাষ্টটো ট্ৰান্সফাৰ কৰি দিবা প্ৰফিট এণ্ড লছ একাউণ্ট ডেবিট টু ৰয়েলটি 50,000 তো তিনিটা এণ্ট্ৰি কমপ্লিট হৈছে তো আমাৰ ফিফ্থ ইয়েৰটো কমপ্লিট হৈ গ'ল তো জাৰ্নেল আমাৰ কমপ্লিট হৈ গ'ল তো এতিয়া আমি আহোঁ লেডজাৰত প্ৰথম লেডজাৰ কি বনাম ৰয়েলটি একাউণ্ট বনাম এইটো চাইড ডেবিট এইটো চাইড ক্ৰেডিট ডেট পাৰ্টিকুলাৰ্ছ ৰুপিজ ডেট পাৰ্টিকুলাৰ ৰুপিজ হয়নে
তো ৰয়েলটি একাউণ্ট, ৰয়েলটি ইজ এক্সপেন্স অলৱেজ ডেবিট, সেইটো ৰুল চাই কিনে লেজাৰ বনাই দিবা, হয়নে নাই? আৰু বহুতে জাৰ্নেল চাই কৰে, তো বাদ দিয়া, ডাইৰেক্ট ৰয়েলটি চাবা, ৰয়েলটি ইজ এক্সপেন্স সদায় ডেবিট ফালে বহাবা। প্ৰথম কাক দিব লাগিব? মিষ্টাৰ বৰুৱা। প্ৰথম ইয়াৰটো কিমান আছিলে? 15,000, হয়নে? ফাৰ্ষ্ট ইয়াৰ 15,000 হৈ গ'ল। লগে লগে তুমি এইটো প্ৰফিট এণ্ড লছ একাউণ্টত ট্ৰান্সফাৰ কৰি দিয়া, আৰু বেলেগ একো কৰিব নালাগে, জাষ্ট এটা লাইন টানি দিলে হ'ল, টোটেল দেখাই থাকিব নালাগে। ছেকেণ্ড ইয়াৰ আকৌ তুমি যেতিয়া এই ৰয়েলটি একাউণ্ট বনাব নহয়, এই এমাউণ্ট অফ ৰয়েলটিৰ পৰা যিটো এমাউণ্ট আছে সেইটো বহাই থাকিলে হ'ল, সেইটো ইফালে লিখিলা, আৰু বাই ইফালে PL লিখি থাকিলা, 20,000, আৰু এটা টানি দিলে হৈ গ'ল ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, হয়নে? থাৰ্ড ইয়াৰ টু মিষ্টাৰ বৰুৱা। থাৰ্ড ইয়াৰটো তোমাৰ কি আছিলে? আমাৰ 30,000 আছিলে, যোনটো ইয়াৰ আমি ৰিকভ কৰিছিলোঁ, হয়নে? বাই প্ৰফিট এণ্ড লছ একাউণ্ট 30,000, এইটো এনেকৈ টানি দিওঁ, ক্ল'জ কৰোঁ। ফ'ৰ্থ ইয়াৰত আহিব টু মিষ্টাৰ বৰুৱা। ফ'ৰ্থ ইয়াৰত আমাৰ ফ'ৰ্থ ইয়াৰ কিন্তু আমি লছ খাইছিলোঁ দেই, কিমান টকাৰ লছ খাইছিলোঁ ন? 15,000 এটা লছ খাইছিলোঁ, 15,000 ৰুপিজ মানে আমি সেই কৰিছিলোঁ, একচুৱেল ৰয়েলটি কৰিছিলোঁ। ফ'ৰ্থ ইয়াৰ এইটো আহিব বাই PL 15,000, আৰু লাষ্ট ফিফথ ইয়াৰত আহিব টু মিষ্টাৰ বৰুৱা। লাষ্ট ইয়াৰটো আমাৰ 50,000 আছিলে, ফিফথ ইয়াৰত বাই প্ৰফিট এণ্ড লছ একাউণ্ট 50,000। এটা চামতে গোটেই জাৰ্নেল লেজাৰ কৰি দিছোঁ, তো সেইকাৰণে অলপমান পিৰিয়ড লম্বা হৈ আছে, কিন্তু একেবাৰে ক্লিয়াৰ হৈ যাব, আৰু এটা চাম চালে হৈ গ'ল আৰু, হয় না? তো ৰয়েলটি একাউণ্ট ইজি হয়, টু বৰুৱা বাই PL লিখি দিবা। এতিয়া আমি মিষ্টাৰ বৰুৱা একাউণ্ট বনাম। মিষ্টাৰ বৰুৱা, ক্ৰেডিট, ডেবিট, ডেট পাৰ্টিকুলাৰ্ছ ৰুপিজ, হয়নে? বৰুৱা আমাৰ কোন হয়? বৰুৱা আমাৰ লেছৰ হয়, মালিক মানে ধাৰ মানে লাইবিলিটি বাঢ়িলে সদায় মনত ৰাখিবা ক্ৰেডিট ফালে। তো ক্ৰেডিট ফালে ফাৰ্ষ্ট ইয়াৰ লিখি দিয়া, বাই ৰয়েলটি একাউণ্ট, আৰু এটা কি আহিব জানে? শ্বৰ্ট ৱৰ্কিং হৈছিলে, দুটা এমাউণ্ট মিলাই দিব লাগিব, তো দুটা আহিব, এটা হ'ল ৰয়েলটি আৰু এটা শ্বৰ্ট ৱৰ্কিং। ৰয়েলটি হৈছিলে 15,000, শ্বৰ্ট পৰিছিলে 10,000, আৰু দুটা মিলাই তুমি এতিয়া পে' কৰি দিয়া মালিকক টু বেংক একাউণ্ট 25,000 পে'মেণ্টৰ পৰা পাই যাবা। বেংকত সদায় পে'মেণ্টটো চাই বহাই দিবা, এইটো একচুৱেল ৰিয়েলিটি, এইটো শ্বৰ্ট ৱৰ্কিং, বাছ হৈ গ'ল, চাম কমপ্লিট। তো সেনেকৈ আমি both side টোটেল কৰি দিলোঁ, কিমান পাই যাম? 25,000। ফাৰ্ষ্ট ইয়াৰটো হৈ গ'ল। এতিয়া ছেকেণ্ড ইয়াৰ আহোঁ, ছেকেণ্ড ইয়াৰ আকৌ ছেইম আহিব, বাই ৰয়েলটি বাই শ্বৰ্ট ৱৰ্কিং, ইয়াতো হৈছিলে, হয়নে? বাই ৰয়েলটি বাই শ্বৰ্ট ৱৰ্কিং, তো বাই ৰয়েলটি আমাৰ, আৰু ইফালে কি বহাম? পে'মেণ্ট বহাম। পে'মেণ্টটো 25,000 কৰিছিলোঁ, হয়নে? আৰু ছেকেণ্ড ইয়াৰ কিমান আছিলে? 20,000, আৰু ইফালে 5,000, হয়নে? তো এইটো হৈ গ'ল ছেকেণ্ড ইয়াৰ কমপ্লিট। থাৰ্ড ইয়াৰ আহিব, থাৰ্ড ইয়াৰ বাই ৰয়েলটি। থাৰ্ড ইয়াৰটো আমাৰ 30,000 হৈছিলে, আৰু এইবাৰ কিন্তু আমি মালিকক পে'মেণ্ট কিন্তু টু বেংক কিমান কৰিম চাবাচোন। টু বেংকত চোৱা 25,000 আছিলে, তো ডেট মিনছ আমি 5,000 এটা ৰিকভ কৰিছোঁ। ৰিকভ কৰিলে শ্বৰ্ট ৱৰ্কিং ইয়াতে আহি যাব, বাছ এইটো হৈ গ'ল both side আমাৰ 30,000, হয়নে? ফ'ৰ্থ ইয়াৰটো আহিব, ফ'ৰ্থ ইয়াৰ আকৌ বাই ৰয়েলটি, হয়নে? বাই ৰয়েলটি এইবাৰ আমাৰ 15,000 হৈছে, তো শ্বৰ্ট পৰিছে আমাৰ কিমান? শ্বৰ্ট ৱৰ্কিঙো হৈছে তোমাৰ 10,000, টোটেল মিলাই আমি পে'মেণ্ট কৰি দিলোঁ 25,000। তো এইটো আমাৰ ফ'ৰ্থ ইয়াৰ কমপ্লিট হৈ গ'ল, হয়নে? ফ'ৰ্থ ইয়াৰো কমপ্লিট হৈ গ'ল। লাষ্ট ফিফথ ইয়াৰত আহিব বাই ৰয়েলটি 50,000, আৰু মালিকক পে'মেণ্টটো কৰিব লাগিব তুমি 50,000, হয়নে? হেণ্ডৰাইটিংটো অলপমান সেই হৈছে, মই ভিডিঅ'টো যিমান পাৰোঁ সোনকালে খতম কৰি দিওঁ, তোমালোকৰ টাইমটো বাচি যাব। তো 50,000 হৈ গ'ল, আমাৰ চামটো কমপ্লিট হৈ গ'ল, এইটো চাম কমপ্লিট হৈ গ'ল। এতিয়া আমাৰ কি বনাব লাগিব? আমি শ্বৰ্ট ৱৰ্কিং একাউণ্টটো বনাব লাগিব। তো শ্বৰ্ট ৱৰ্কিং একাউণ্ট চাওঁ, শ্বৰ্ট ৱৰ্কিং একাউণ্ট, ডেট পাৰ্টিকুলাৰ ৰুপিজ, ক্ৰেডিট, ডেবিট।
তো শ্বৰ্ট ৱৰ্কিং একাউণ্টটো কি হয় জানানে শ্বৰ্ট ৱৰ্কিং একাউণ্ট তুমি ইয়াৰ পৰা চাইছা পুট কৰিব পাৰা এইবিলাক শ্বৰ্ট ৱৰ্কিং কি লিখি আছা নিজে চোৱাচোন এইটো বৰুৱাত শ্বৰ্ট ৱৰ্কিং ক্ৰেডিট লিখছা তো ইফালে এতিয়া শ্বৰ্ট ৱৰ্কিং ডেবিট ফালে লিখি দিয়া টু কি হ'ব মিষ্টাৰ বৰুৱা ফাৰ্ষ্ট ইয়াৰ শ্বৰ্ট ৱৰ্কিং হৈছিলে কিমান হৈছিলে ফাৰ্ষ্ট ইয়াৰ শ্বৰ্ট ৱৰ্কিং 10,000 হৈছিলে হৈ গ'ল 10,000 লিখিলা আৰু তো বেলেগ ফাৰ্ষ্ট ইয়াৰত বেলেঞ্চ কৰি দিল ডাইৰেক্ট একো কৰিব নালাগে ডাইৰেক্ট বেলেঞ্চ কৰি দিম ডেবিট সাইড ডাঙৰ হৈছে ইয়াতো 10,000 আহিব ইয়াতো 10,000 আহিব আৰু বাই বেলেঞ্চ সিডি মানে ক্ৰেডিট ফৰৱাৰ্ড সিডিৰ এমাউণ্টটো চাবা ক্ৰেডিট ফৰৱাৰ্ডৰ CF-ৰ পৰা বহাই দিবা ডাইৰেক্ট CF-ৰ পৰা মিলি যায় কিন্তু তো এইটো ফাৰ্ষ্ট ইয়াৰ যেটো পালো লগে লগে আহিব ইফালে টু বেলেঞ্চ BD CD হলে BD লিখিবই লাগিব সেকেন্ড ইয়াৰ স্টাৰ্ট হৈ গৈছে কিমান আহিব 10,000 ইয়াৰ পৰা এতিয়া সেকেন্ড ইয়াৰত আকৌ তোমাৰ এটা হে হৈছে শ্বৰ্ট ৱৰ্কিং হৈছে কিমান হৈছিলে সেকেন্ড ইয়াৰটো 5,000 হৈছিল না তো 5,000 টোটাল হৈ গ'ল তোমাৰ বাই বেলেঞ্চ CD বেলেঞ্চ কৰি দু কিমান হৈ গ'ল বেলেঞ্চটো তোমাৰ টোটাল মিলি 15,000 ক্ৰেডিট ডেবিট সাইড ডাউন হৈ গ'ল 15,000 ইয়াতে লিখিলো এবাৰ আহি গ'ল থাৰ্ড ইয়াৰ আকৌ আহিব টু বেলেঞ্চ BD CD হলে ইফালে BD হৈ যায় BD 15,000 থাৰ্ড ইয়াৰ চলি আছে আৰু থাৰ্ড ইয়াৰত আমাৰ একো শ্বৰ্ট ৱৰ্কিং হোৱা নাই থাৰ্ড ইয়াৰত আমাৰ কি কৰিছো ৰিকপ কৰিছো হয়নে ৰিকপ কৰিলে সদায় মত ৰাখিবা পাই ইফালে বৰুৱাক অলপ পইচা কম দিব লাগিব 5,000 আৰু বাকি ৰিমেইনিং খিনি আমি বেলেঞ্চ কৰি দিম হা ৰিমেইনিং খিনি 15,000 ইফালো 15,000 পৰা 5,000 গুছি গ'লে কিমান থাকে 10,000 এতিয়াও বাকি আছে হা পাই বেলেঞ্চ CD এটো থাৰ্ড ইয়াৰ চলি আছে থাৰ্ড ইয়াৰ তো ইফালে আহি গ'ল টু বেলেঞ্চ BD ফোৰ্থ ইয়াৰ স্টাৰ্ট হৈ গৈছে 10,000 ফোৰ্থ ইয়াৰত একোটো ৰিকপ কৰাই নাই হয়নে ফোৰ্থ ইয়াৰত কি হ'ব ফোৰ্থ ইয়াৰত আৰু এটা শ্বৰ্ট ৱৰ্কিং হৈ গ'ল শ্বৰ্ট ৱৰ্কিং কিমান হৈছে 10,000 তো আমি ফোৰ্থ ইয়াৰটো ডাইৰেক্ট লেপস কৰি দিম বাই তোমাৰ হে কৰি দিম লেপস কৰিলে সদায় মত ৰাখিবা এটো এটা ইম্পৰ্টেন্ট এন্ট্ৰি হয় হা এই ফোৰ্থ ইয়াৰটো ইম্পৰ্টেন্ট লেপস কৰিলে প্ৰফিট এণ্ড লছ একাউণ্ট কৰি দিব লাগে গুটে 20,000 টকাটো আমি ট্ৰান্সফাৰ কৰি দিম PL একাউণ্টত আৰু আমাৰ বেলেঞ্চ একো নাথাকিল তো বোথ সাইড আমাৰ ইকুৱেল হৈ যাব একো CDBD কৰিব নোৱাৰা ফিফথ ইয়াৰতটো শ্বৰ্ট ৱৰ্কিং হোৱাই নাই তো মানে আমি শ্বৰ্ট ৱৰ্কিং একাউণ্ট অকল 4 বছৰৰ কাৰণে কৰিলে হ'ল ফিফথ ইয়াৰ কৰিব নালাগে তো এখিনি ক্লিয়াৰ হৈ গ'ল সবৰে আজিৰ ভিডিওটো আমি এই সামটো কমপ্লিট কৰিলো বাকি তোমাৰ স্ট্ৰাইক এণ্ড লকআউটত আমি বেলেগ ভিডিও এটা হেই কৰি দিম আপলোড কৰি দিম তো আজি এখিনি খতম থ্যাংক ইউ